আপুনি বিটেকত এডমিশন ল'ব খোজে নেকি নাইবা আপুনি ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হ'ব খোজে নেকি মানে ইঞ্জিনিয়াৰিং পঢ়িব খোজে নেকি আপুনি বিটেক কোৰ্সত এডমিশন ল'ব খোজে নেকি ব্যাচেলৰ অফ টেকনিচিয়ান বা আপুনি ইঞ্জিনিয়াৰিংৰ ষ্টুডেন্ট হ'ব খোজে নেকি ইঞ্জিনিয়াৰিং পঢ়িব খোজে নেকি এইচএস পাস কৰাৰ পিছত মানে হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত যদি আপুনি ইঞ্জিনিয়াৰিং পঢ়িব খুজিছে বা বিটেকত এডমিশন ল'ব খুজিছে তেতিয়াহ'লে আপোনাৰ কাৰণে এক সোণালী সুযোগ অসম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আন্ডাৰত অসমৰ ইঞ্জিনিয়াৰিং কলেজ সমূহত সিট পাবৰ কাৰণে যেটো পৰীক্ষা হয় CEE কমন এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ হৈ আছে আৰু তাৰ লাষ্ট ডেট এক্সটেন্ড কৰা হৈছে মানে বঢ়াই দিয়া হৈছে আৰু লাষ্ট ডেট হৈছে 9 মাৰ্চ এটা কথা হ'ল CEE ফৰ্ম ফিল আপ কেনেদৰে কৰিব CEE ফৰ্ম ফিল আপ কৰিবলৈ হলে আপুনি গুগলত টাইপ কৰিব লাগিব ASTU CEE অসম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEE এনেকৈ টাইপ কৰিব পাৰে তেতিয়া আপুনি লিংকসমূহ দেখা পাব আৰু তাৰ astu.in যেটো লিংক হেতুত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা পেজ আহিব লগইন আৰু ৰেজিষ্টাৰ নাও এটা আপুনি প্ৰথম যদি হয় প্ৰথম যিসকলে ৰেজিষ্টাৰ কৰিব তেওঁলোকে ৰেজিষ্টাৰত যাব লাগিব লগইন কৰিব নে ৰেজিষ্টাৰ নাও পেজটোত ক্লিক কৰি দিব তাত candidate's name email candidate's name mobile number email password ক্ৰিয়েট কৰিবলৈ আহিব এইকেইটা নিজে কৰিব পাছৱৰ্ডটো আপাৰ কেছ আৰু লোৱাৰ কেছ ক্যাৰেক্টাৰ থাকিব লাগিব এটা সিম্বল থাকিব লাগিব আৰু নিউমাৰিক থাকিব লাগিব এই গুটেকিটা কৰি পেলাই ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা SMS আহিব তাত এটা এপ্লিকেশন আইডি যাব আৰু যেটো পাছৱৰ্ড আপুনি দি লৈছে সেই পাছৱৰ্ডটোৰ সহায়ত আপুনি লগইনত গৈ খুলিব লাগিব তাত এপ্লিকেশন নম্বৰটো লিখিবলৈ আহিছে আৰু পাছৱৰ্ডটো দিব লাগিব এই এপ্লিকেশন নম্বৰ পাছৱৰ্ডটো যেতিয়া দি দিব দি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশন ফৰ্ম ওপেন হৈ যাব আপুনি যেতিয়া লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনাৰ যেটো প্ৰফাইল খোল খাই যাব তাৰে আপুনি লেফট হ্যান্ড সাইডত চাব হোম এপ্লিকেশন ফৰ্ম বুলি আছে এপ্লিকেশন ফৰ্মত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এখন পেজ আহি যাব এনেকুৱা ধৰণৰ য'ত আপোনাৰ গুটেইখিনি ইনস্ট্ৰাকশনছ খিনি থাকিব এই ইনস্ট্ৰাকশন থকা পেজটোত নেক্সট কৰিলে আপুনি পাব আপোনাৰ যেটো এপ্লিকেশন ফৰ্মৰ মেইন পেজ আৰু তাত অলৰেডি আপুনি ৰেজিষ্ট্ৰেচন কৰা অনুসৰি নিজৰ নাম কোৰ্সৰ নাম দিয়া থাকিব তাত আপুনি ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ ভৰাব লাগিব এক্সাম চেণ্টাৰ ভৰাব লাগিব এড্ৰেছ অফ কমিউনিকেশ্যন ভৰাব লাগিব তাৰ পিছত কাষ্টটো সিলেক্ট কৰিব কোনটো কাষ্টত পৰে যদি হে OBC হয় তেতিয়াহলে আপুনি নন ক্ৰিমি লেয়াৰ থাকিব লাগিব NCL থাকিব লাগিব আৰু যদি জেনেৰেল হয় EWS সাৰ্টিফিকেট থাকিলে আপুনি বেটাৰ অপচন পাব ইয়াৰ পাছত আপুনি পৰীক্ষাখিনিৰ বিষয়ে আহিব কোৱালিফাইং এক্সাম গ্ৰেড পাইছে নেকি যদি নাই পোৱা একো নাই আগত দিছিলে নেকি হেখিনি yes no কৰিব তাৰ পিছত আপোনাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ ফটোগ্ৰাফটো পিক্সেলটো চাব 250 পিক্সেল হ'ব লাগিব হাইটটো 250 পৰা 320 ভিতৰত আৰু ওয়াইডটো হ'ব লাগিব 150 পৰা 220 ভিতৰত এই ফটোশপত বনাই লব ফটোশপত কেনেকৈ বনাই যদি নাজানে মোক কমেন্ট কৰিব মই দেখুৱাম সিগনেচাৰটো তেনেকৈ 100 পৰা 180 হাইট আৰু ওয়াইড মানে বহলটো হ'ব লাগিব 150 পৰা 220 তাৰ পিছত ফটোখন আৰু সিগনেচাৰটো একদম নিট এণ্ড ক্লিন কৰি ধুনিয়া সফা কৰি যে মানে আপোনাৰ ফটোৰ পৰা আপলোড নকৰিব নিজে ক্যাপচাৰ কৰি পেলাই আপলোড কৰিব কৰাৰ পাছত শেষত ক্যান্ডিডেট ডিক্লেৰেচন আহিব তাৰ আপুনি আই ডিক্লেয়াৰ অপচনটো চুজ কৰি পেলাই সাবমিট কৰি দিব আৰু ইয়াৰ পিছত ফিজ আহিব ফিজ পেমেন্ট কৰিব লাগিব আৰু ফিজ হৈছে 1350 টকা আপুনি 1350 টকা পেমেন্ট কৰিব লাগিব অনলাইন যিকোনো মাধ্যমেৰে স্ক্যানাৰ UPI বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা অনলাইন বেংকিংৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰিব পৰীক্ষা কেতিয়া হ'ব পৰীক্ষাটো হ'ব এপ্ৰিলৰ 17 তাৰিখে এপ্ৰিলৰ 17 তাৰিখে ইয়াৰ পৰীক্ষা হৈ যাব খুব মানে ক্ষিপ্ৰতাৰে হ'ব তাৰ পিছত ৰিজাল্ট দিব আৰু পাস কৰাখিনি CEE অনুসৰি পাস কৰা অনুসৰি আপুনি বিভিন্ন ইঞ্জিনিয়াৰিং কলেজত সিলেকশন কৰি পেলাই পঢ়িব পাৰিব যদি ভাল লাগিলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব নতুন সকলে চেনেলটো পুনৰবাৰ লগ পাম নতুন ভিডিও লৈ ধন্যবাদ